খুব ভাল লাগিছে এইটোৱে যে আপোনালোকে 11 বজাৰ পৰা মোক 11 বজাতে ফোন কৰিছে যে ইয়াত 200 মান মানুহ হ'লে এনেকৈ কৈছে 11 বজাৰ পৰা এতিয়া কি জানি 4টা মানে বাজিব হ'ল নেকি ন 3 বাজিল 3 বজালৈকে 4 ঘণ্টা সময় আপোনালোকে এনেকৈ অপেক্ষা কৰি আছে আসলতে চৰকাৰী মিটিঙত যদি হয়নে অৰুণোদয় নিবিলাই তেতিয়াহ'লে কোনো মানুহ এনেকৈ কোনো মানুহৰ কাৰণে আজিকালি অপেক্ষা কৰি নাথাকে হয়নে নহয় তো এই যে আপোনালোকে ইমান মৰমত আমাৰ কথাখিনি শুনিবলৈ ৰৈ আছে আৰু আমাৰ দলত যিসকলে নতুনকৈ যোগদান কৰিব তেওঁলোকক আশীৰ্বাদ দিবৰ কাৰণে ৰৈ আছে তাৰ কাৰণে মই প্ৰথমতে ৰাইজৰ দলৰ সভাপতি হিচাপে আপোনালোক সকলোৰে ওচৰত নমস্কাৰ জনাইছোঁ আমাৰ ইয়াত কেন্দ্ৰীয় কমিটিৰ বহু সংখ্যক নেতা আছে মই সকলোকে সম্বোধন কৰিলে তাতে আকৌ 5 মিনিট গুচি যাব সেইকাৰণে মই মঞ্চত থকা সকলোকে একেলগতে সম্বোধন কৰি লৈছোঁ আৰু মই সদায় ৰাইজকহে বেছিকৈ গুৰুত্ব দিওঁ গতিকে একদম প্ৰথম কথাটো হ'ল সকলো ৰাইজকে শ্ৰদ্ধা জনাই মূল কথাকেইটা ক'বলৈ আৰম্ভ কৰিব খুজিছোঁ শ্ৰদ্ধেয় ৰাইজ এইকেইদিন গোটেই অসমৰ গাঁৱে গাঁৱে মানুহবিলাকে স্মাৰ্ট মিটাৰটো খুলি খুলি চৰকাৰে ঘূৰাই দি আছে হয়নে ইলেক্ট্ৰিচিটিৰ বিল বাঢ়িছে নেকি সঁচাকৈ বাঢ়িছে নেকি বিদ্যুতৰ বিল বাঢ়িছে নে নাই স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত বিল কাৰ কাৰ কমিছে বিল কমা মানুহৰ সংখ্যা ইয়াত কিমান আছে স্মাৰ্ট মিটাৰ লগাইছেহি নাই আপোনালোকৰ পিনে লগোৱা নাই এইফালে লগাইছে নে নাই ক'ৰবাত ইয়াত লগোৱাহি নাই হা এতিয়ালৈকে লগোৱা নাই ন ইয়াত গোটেই অসমত মানে স্মাৰ্ট মিটাৰটো অসমৰ মানুহৰ ওপৰত জাপি দিছে একদম শদিয়াৰ পৰা গোলাঘাট মানুহলৈকে এতিয়া পূৰা লগাই আছে আৰু গোটেই অসমৰ মানুহে কৈ আছে যে আমাক স্মাৰ্ট মিটাৰ নেলাগেও স্মাৰ্ট মিটাৰৰ কাৰণে বিজেপি চৰকাৰ কৰা নাছিলোও বুলি কৈ আছে এতিয়া বুজিছে নাই তাৰমানে আগতে যেনেকৈ মানে একদম মানে ব্ৰিটিছৰ দিনত যেনেকৈ নাঙলৰ ওপৰত কৰ লগাইছিলে তামোলৰ ওপৰত কৰ লগাইছিলে এতিয়া বিজেপি চৰকাৰখনেও কি কৰিছে এতিয়া ঘৰে ঘৰে মানুহৰ ওপৰত কৰ লগাই দিছে মুখ্যমন্ত্ৰীয়ে সদায় কয় যে নহয় মইতো চবকে 1250 টকাকৈ দিছোঁ অৰুণোদয় হয়নে 1250 টকাৰে আমাৰ ঘৰত যিকণ জুই জ্বলাওঁ হয়নে গেছ LPG গেছটো জ্বলাওঁ সেই গেছটো কিনিবলৈ যেনে তেনে এটা গেছ কিনিবলৈ জোৰেহে তাৰ পাছৰ যিকণ জুই অৰ্থাৎ ইলেক্ট্ৰিচিটি হয়নে লাইটটো জ্বলোৱাৰ পইচাকণ আকৌ আমাৰ পৰা লুটি লৈ গুচি গৈছে এতিয়া হয়নে নহয় আপোনালোকে দেখিবলৈ পাব যে বিজেপি চৰকাৰ অহাৰ পাছত অলপ আগতে মই যেতিয়া বগীবিল দলংখন পাৰ হৈ আহিছোঁ পাৰ হৈ আহোঁতে আমাৰ ড্ৰাইভাৰজনে হঠাতে গাড়ীখন ৰখাই দিলে মই কিবা এটা পঢ়ি আহিছিলোঁ এই অসম চুক্তিৰ 6 নম্বৰ দফাৰ কমিটিৰ কিবা এটা মুখ্যমন্ত্ৰীয়ে দিয়া ৰিপৰ্টৰ কিবা এটা কপি এটা পঢ়ি আহিছিলোঁ মই গম পোৱা নাই হঠাতে গাড়ীখন ৰখাই দিলে ৰখাই দি ক'লে ভৰিলোঁ এনেকৈ ক'লে মোক কি ভৰিলে তাৰপিছত ইফালে চাই দেখিছোঁ যে এখন একদম লাইট লগা গাড়ী এখন ছাইডৰ পিনে ৰৈ আছে আমাৰ গাড়ীখনৰ ফটো তুলিছে নেশ্যনেল হাইৱেত আমি 60তকৈ বেছি স্পীডত অহাৰ কাৰণে আমাৰ ওপৰত 2000 টকাৰ ফাইন লগাইছে কথাটো বুজিছেনে 2000 টকাৰ ফাইন লগাইছে গাড়ী আজিকালি এনেকৈ লাইট লগোৱা গাড়ী এখন ৰাস্তাত ৰৈ থাকে দেখিছেনে নাই হে আজিকালি MVI নেশ্যনেল হাইৱেত বাদ দিয়ক ট্ৰেক্টৰ যদি আপুনি ইয়াত চলাই আছে ট্ৰেক্টৰ কথাটো গম পায়নে ট্ৰেক্টৰখন যদি পথাৰৰ পৰা উঠিছে লগে লগে আহি পাই গ'লে তোমালোকৰ ট্ৰেক্টৰৰ ৰেজিষ্ট্ৰেশ্যনটো ঠিকে আছে নে নাই কাগজ পত্ৰ ঠিকে আছে নাই যদি টকা 10,000 ভৰিবা গম পাইছেনে তাৰ পাছত এই একেখন চৰকাৰে অকল ট্ৰেক্টৰ নহয় আমাৰ গাঁৱৰ মানুহবিলাকে এতিয়া কি কৰিছে সব বেছিভাগ কি কৰে ভালকৈ চলিব নোৱাৰা মানুহবিলাকে বেছিভাগে এতিয়া বেটেৰী ৰিক্সা ই ৰিক্সা হয়নে এই ৰিক্সাখন চলায়
গাঁৱৰ ল'ৰাকেইটাই গৈ ওচৰতে থকা টাউনখনত গৈ ই ৰিক্সাখন চলাই যেনে তেনে পৰিয়ালটোৰ কাৰণে টকা 500 টকা 700 দিনটোৰ কাৰণে উপাৰ্জন কৰি আনে। এতিয়া বেটেৰী ৰিক্সা বা ই ৰিক্সাবিলাক ৰাস্তালৈ ওলাবই নোৱাৰে, লগে লগে কিবা এটা বুদ্ধি উলিয়াই 12,000 টকা ফাইন। বেটেৰী ৰিক্সা চলায়ো খাবলৈ নিদিয়া, ট্ৰেক্টৰখন লৈ হাল বাবলৈও নিদিয়া, গাড়ী এখন লৈ কিবা এটা বস্তু বিক্ৰী কৰিবলৈও নিদিয়া, চবতে খালি এনেকৈ টেকেলা বহুৱাই থৈ দিবা, হয়নে? আৰু তাৰ পাছত ক'বা যে আমিতো পূৰা দিছোঁ নহয় 1250 টকা 1250 টকা। চবেই ইয়াত অৰুণোদয় পাইছে নেকি? চবেতো পোৱা নাই, হয়নে নহয়? চবেতো পোৱাই নাই। যিসকলে পাইছে সেইসকলৰ কাৰণেও 1250 টকাত পৰিয়ালটো চলোৱাটো সম্ভৱ নেকি? আনহাতে বস্তুৰ দাম ইমান বাঢ়ি গৈছে, ইমান বস্তুৰ দাম বাঢ়িছে, মানে আপোনালোকে নিজে কল্পনা কৰকচোন। কেইদিনমানৰ আগতে বিজেপি চৰকাৰ অহাৰ আগতে নিমখ 1 কেজি কিমান টকা দি কিনি খাইছিলে? এতিয়া কেইটকা হ'ল? কেইদিনমানৰ আগতে নিমখৰ কেজি 2 টকা আছে, হয়নে? এতিয়া নিমখৰ কেজি 20 টকা। টাটা পেকেটটো ল'বলৈ গ'লে হয়নে নহয়? 30 টকা নহয়, সেইটো 20 টকা আৰু 30 টকীয়া পেকেট আছে, হয়নে? এইটো মুৰ্গীৰ ডিম, তাকো আমাৰ লোকেল মুৰ্গী নহয়। আগতে খাইছিলোঁ 2 টকা, এতিয়া কেইটকা হ'ল? CPM-ক যিমান চৰকাৰখন এতিয়ালৈকে অসমৰ একডৰা পথাৰতো পানী যোগান দিয়া নাই, একডৰা পথাৰত পানী যোগান দিয়া নাই, আৰু মানুহক বানপানীৰ পৰা ৰক্ষা কৰা নাই, যিটো কাৰণত বানপানী হ'লে আমি খেতি কৰিব নোৱাৰোঁ আৰু কেতিয়াবা বৰষুণ নিদিয়াৰ কাৰণেও সময়মতে খেতি কৰিব নোৱাৰোঁ, হয়নে? যদি এবাৰ খেতি কৰি পথাৰডৰা পেলাই থৈ পৃথিৱীত কোনোবা মানুহ ধনী হ'ব নেকি? পৃথিৱীৰ কোনো মানুহ এবাৰ খেতি কৰি কেতিয়াও ধনী হ'ব নোৱাৰে। মই আপোনালোকক খাটাংকৈ কওঁ যে পৃথিৱীত যোনেই যি নানক লাগিলে হিমন্ত বিশ্বই মই আমেৰিকা বনাই দিম বুলিও যদি কয়, তথাপিও অসমীয়া মানুহ ধনী নহয় যেতিয়ালৈকে অসমীয়া মানুহক খেতি কৰাৰ কাৰণে আচল সুযোগ সুবিধাবিলাক চৰকাৰে দিব নোৱাৰে, হয়নে? 3বাৰ খেতি কৰক, 3বাৰ খেতি কৰক, 1 বিঘা মাটি 3 বিঘা হৈ যাব, 10 বিঘা মাটিত 30 বিঘা হৈ যাব। 30 বিঘা মাটিত খেতি কৰিলে হিমন্ত বিশ্ব শৰ্মাই আমাক অৰুণোদয় আঁচনি ধন নিদিলেও হ'ব। উল্টাই হিমন্তক আমি ক'ব পাৰিম, হেৰৌ জহনি যোৱা, তই খালি লুটি থাক, বেলেগক লুটি থাক, তই এইবিলাক লুটন চুটন নিদিবি, যা মোৰ ঘৰত বৰা চাউল হৈছে, 1 বস্তা বৰা চাউলকে খা বুলি দলিয়াই দিব পাৰিম। স্বাভিমানী অসমীয়া জাতি আমি গঠন কৰিব পাৰিম, হয়নে নহয়? হয়নে নহয়? কিন্তু সেইটো নকৰি এতিয়া আমি অসমীয়া মানুহক অকল খালি চৰকাৰে দিব নেকি, চৰকাৰে দিব নেকি, অৰুণোদয় দিব নেকি, মিটিঙলৈ গ'লে 500 টকা দিব নেকি, ইলেকশ্যনৰ সময়ত 200 টকা দিব নেকি, ইলেকশ্যনৰ সময়ত মদৰ বটল এটা খুৱাব নেকি, এইবিলাক কৰি থাকোঁতে থাকোঁতে চব 2 নম্বৰীবিলাক ৰজা হৈছে আৰু গোটেই 5 বছৰ লুটে আৰু ইলেকশ্যনৰ সময়ত 200 টকা এটা দিয়ে, হয়নে নহয়? এই বস্তুটো হোৱাৰ কাৰণে সেইকাৰণে আমি ইয়াৰ পৰিৱৰ্তন কৰিব লাগিব, আৰু পৰিৱৰ্তন কৰিবলৈ হ'লে নতুন লিডাৰ আনিব লাগিব যি অসমৰ গোটেই চেহেৰাটো বদলাই দিব পাৰে। হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰিৱৰ্তন কৰিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতিৰ আটাইতকৈ 2 নম্বৰী পলিটিচিয়ান। অসমৰ চব কেলেংকাৰী, যিমান কেলেংকাৰী আছে, উত্তৰ কাছাৰৰ 1000 কোটি টকাৰ কেলেংকাৰী, অভিযুক্ত কোন? হিমন্ত বিশ্ব শৰ্মা, হয়নে? লুই বাজাৰ কেলেংকাৰী, অভিযুক্ত কোন? হিমন্ত বিশ্ব শৰ্মা। সাৰদা কেলেংকাৰী, অভিযুক্ত কোন? হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা সাৰদা কেলেংকাৰীৰ ৰাজসাক্ষী হৈছেগৈ। ৰাজসাক্ষী মানে কি জানেনে নাই? ৰাজসাক্ষী মানে হ'ল প্ৰথমতে ঘোষণা কৰিব লাগে, হয় যে মই এই কেলেংকাৰীটোত আছোঁ, মই চব কেলেংকাৰীৰ কথা জানো, গতিকে মই কেলেংকাৰীৰ কথাবিলাক কৈ দিম, মোক জেলত ভৰাব নালাগে, মোক বচাই দিয়ক। এইটো ৰাজসাক্ষী। সাৰদা কেলেংকাৰীত জড়িত থকা হিমন্ত বিশ্ব শৰ্মা আজি অসমৰ মুখ্যমন্ত্ৰী, আৰু তেওঁ এতিয়া মাজে মাজে কৈ থাকে যে অসমখন মই দুৰ্নীতিমুক্ত কৰিলোঁ। মই ভাবোঁ যে কেতিয়াবা ইমান গেলা মানে ফটাকানিখনেৰে টেবুলখন মোহাৰিলে টেবুলখন চাফা হ'ব জানো? হয়নে নহয় কওক? আটাইতকৈ গোন্ধোৱা ফটাকানিখনে হ'ল হিমন্ত বিশ্ব শৰ্মা, হয়নে অসমৰ? হয়নে নহয় কওক?
আটাইতকৈ কেলেংকাৰী কৰা মানুহটোৱে হ'ল হিমন্ত বিশ্ব শৰ্মা। আৰু সেই মানুহটোৱে কৈ থাকে বোলে আমুক কেলেংকাৰীত ধৰিম তামুক কেলেংকাৰীত ধৰিম। মই ভাবি থাকোঁ যে ভাল চুৰক মূৰে ফালে পৃথিৱীৰ আটাইতকৈ 2 নম্বৰী মানুহটোৱে এতিয়া কৈ থাকে যে অসমখন মই বেলেগ দুনিয়া বনাই দিম বুলি, হয়নে নহয়? তো মই বেছি দীঘলীয়া নকৰোঁ শ্ৰদ্ধেয় ৰাইজ। মই এটা কথা ক'লোঁ যে যদি সঁচাকৈ অসমখন ধনী কৰিবলৈ হয়, প্ৰথম আমাৰ খেতিৰ ব্যৱস্থাটো বদলাই দিব লাগে। এতিয়া এবাৰ খেতি 3বাৰ খেতি কৰিব লাগিব। খেতিৰ পৰা যিবিলাক বস্তু উৎপাদন হয় সেইবিলাকৰ দাম পাব লাগিব, পূৰা দাম পাব লাগিব। 2, 3 নম্বৰ বজাৰখন গোটেই বাহিৰৰ মানুহৰ হাতত আছে, সেই বজাৰখন আমাৰ অসমৰ মানুহৰ হাতলৈ আনিব লাগিব। 3, 4 নম্বৰ কি কৰিব লাগিব যে ইণ্ডাষ্ট্ৰি, প্ৰত্যেকৰ গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰি বনাব লাগিব। আজি বেংগলোৰত থকা ল'ৰাবিলাকক ঘূৰাই আমি কেনেকৈ আনিব পাৰিম? আমাৰ গাঁৱৰ প্ৰত্যেকগৰাকী মা খুৰীয়ে কেনেকৈ চাকৰি পাব? সেইটো গৈ কোনো পধ্যে গৈ সেই টাটা কোম্পানীয়ে অনা চাকৰিত গৈ আমাৰ মায়ে চাকৰি পাব নোৱাৰে। মোৰ খুৰীদৈ, মোৰ পেহীদৈ, মোৰ পেহাদৈ, মোৰ দদাইদৈ, মোৰ দাদাই, মোৰ ভাইটিয়ে, মোৰ ককাইদৈয়ে কেতিয়াও চাকৰি পাব নোৱাৰে। চাকৰি পাবলৈ হ'লে প্ৰত্যেকখন গাঁৱত ইণ্ডাষ্ট্ৰি বনাব লাগিব। এনেকুৱা কোনো ৰাজনৈতিক দল নাই যি গাঁৱত ইণ্ডাষ্ট্ৰি বনাম বুলি এতিয়ালৈকে কৈছে। শ্ৰদ্ধেয় ৰাইজ, মই আপোনালোকক এটাই কথা ক'ব খুজিছোঁ যে ৰাইজৰ দলে সংকল্প লৈছে যে আমি অসমৰ ৰাজনীতি পৰিৱৰ্তন কৰিম। আমি সংকল্প লৈছোঁ যে বিজেপি আৰু তেনেকুৱা ধৰণৰ ফেচিষ্ট শক্তিবিলাকৰ হাতৰ পৰা আমি অসমৰ ৰাজনীতি কাঢ়ি আনিম। আমি সংকল্প লৈছোঁ যে অহা 26 চনৰ যিটো নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত ৰাইজৰ দলৰ সহযোগ নোহোৱাকৈ অসমত কোনেও চৰকাৰ কৰিব নোৱাৰিব। 26 চনৰ ইলেকশ্যনত ৰাইজৰ দলৰ MLA অতি কমেও 15ৰ পৰা মিনিমাম 15ৰ পৰা 20 জনক আমি জিকাম। আৰু এতিয়া অখিল গগৈ অকলে হিমন্ত বিশ্ব শৰ্মাক কপাই আছে। আমাৰ 20 জন বা 15 জন MLA যদি যাবলৈ হয়, হিমন্ত বিশ্ব শৰ্মাটো মূৰ্ছা যাব লাগে বা যি চৰকাৰ নহওক লাগিলে আমাৰ মতে কাম কৰিব লাগিব। আৰু যদি আমাৰ মতে কাম কৰে তেতিয়াহ'লে অসমৰ প্ৰত্যেকখন গাঁৱৰ দুখীয়া মানুহৰ প্ৰত্যেকটো কাম আমি কৰাই ল'বলৈ সক্ষম হ'ম। সেইকাৰণে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ নতুন সমষ্টি CC বৰগাঁও নহয়, CC বৰগাঁৱৰ সমষ্টিটোত আমি ৰাইজৰ দলক জিকাব পাৰিম নে নোৱাৰিম? এইবাৰ সঁচাকৈ জিকাব পাৰিম নে নোৱাৰিম? প্ৰথমবাৰৰ কাৰণে এটা চান্স পাইছোঁ, অপেন সমষ্টি হৈছে। এইবাৰ ইয়াৰ পৰা ৰাইজৰ দলৰ কেণ্ডিডেটক আপোনালোকে জিকাই দিয়ক। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, কেণ্ডিডেট যোনেই নহওক MLA ময়ে নিচিনা হ'ব ইয়াতে। মই নিজে থাকি লৈ আপোনালোকৰ সমষ্টিৰ প্ৰত্যেকটো সমস্যা সমাধান কৰিবৰ কাৰণে, বানপানী সমস্যা যদি সমাধান নকৰে চৰকাৰখন একদিনৰ ভিতৰতে লুটিয়াই দিম, চৰকাৰ ভাঙি দিম, এনেকুৱা পৰিস্থিতিলৈ লৈ যাম। গতিকে মই আপোনালোকক আৰু এটা সমস্যা, ইয়াত আৰু এটা সমস্যা হৈ আছে। মই গম পাইছোঁ কালি পৰহি এটা ডাঙৰ আন্দোলন চলি আছে, ধেমাজিত চলিছে, গোগামুখত চলিছে, যে মিচিং স্বায়ত্তশাসিত পৰিষদত কিছুমান গাঁও নতুনকৈ অন্তৰ্ভুক্তিৰ বিষয়টোক লৈ এটা বহুত টেনশ্যনত আছে মানুহ, নহয় জানো? হয়নে নহয়? আমি ইয়াত থকাটো 100% মানুহ ইয়াৰ খিলঞ্জীয়া অসমীয়া মানুহ, হয়নে নহয়? খিলঞ্জীয়া 10,000 ভিতৰত 6,000 পালে বুলিয়ে ধৰি ল'লোঁ, 6,000 পালে, 11,20,000 নাপালে। আজি যদি মই আপোনালোকক গাঁওখনত সোধোঁ, মই ইয়াত যদি আপোনালোকক সোধোঁ যে আপোনালোকৰ গাঁৱত খেতি কৰাক বাদ দি আপোনালোকৰ ডেকা ল'ৰাবিলাকে বাকী কি কাম কৰি চলায়, কি কাম কৰে? খেতি কৰাক বাদ দি অসমৰ গাঁৱৰ যিকোনো এখন গাঁও, উজনি হওক নামনি হওক, হিন্দু হওক মুছলমান হওক, এখন গাঁৱত যদি আপুনি সোধে যে আপোনালোকৰ গাঁৱৰ ডেকা ল'ৰাবিলাকে কি কৰি চলে, মেইন ইনকাম কি খেতি কৰাক বাদ দি? কি? দুটা ইনকাম। 1 নম্বৰ ইনকাম, ল'ৰাটোৱে মিস্ত্ৰীৰ লগত হাজিৰা কৰে, নহ'লে কেৰেলা বা বেংগলোৰত গৈ চিকিউৰিটি গাৰ্ড কৰে। হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ, কওকচোন? যদি অসমৰ আটাইতকৈ নতুন প্ৰজন্মৰ নিবনুৱা যুৱক যুৱতীবিলাকৰ মূল ইনকাম হাজিৰা কৰা হয়, চিকিউৰিটি গাৰ্ড নহ'লে বা হাজিৰা কৰা হয়। চিকিউৰিটি গাৰ্ড মানেতো আপোনালোকে সকলোৱে জানে, বেলেগৰ দোকান এখন আছে, তাৰ আগফালে থিয় হৈ থাকি চাহাববিলাক আহিলে এনেকৈ চেলুট দিব লাগে, হয়নে?
যদি অসমৰ আটাইতকৈ নতুন প্ৰজন্মৰ ডেকা যুৱক যুৱতীবিলাকৰ মূল কামটো হাজিৰা কৰা, মিস্ত্ৰীৰ লগত যোগালী কৰা, অথবা বাহিৰত গৈ যদি আপোনাৰ সিকিউৰিটি গাৰ্ড কৰা হয়, সেইটো জাতিৰ সঁচাকৈ কিবা ভৱিষ্যত আছে বুলি আপোনালোকে ভাবেনে? আজি সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমখন আমি বাহিৰত বিৰাট নাম কৰিছোঁ। কি কৰি নাম কৰিছোঁ? অৰুণোদয় আঁচনি দি নাম কৰিছোঁ, হয়নে? আৰে অৰুণোদয় আঁচনি 1250 টকা দি যদি নাম কৰিছে, তেতিয়াহ'লে গোটেই অসমৰ নামটো বাহিৰত বিৰাট বদনাম হৈছে। কাৰণ মানুহে গম পাইছে যে অসমৰ মানুহ ইমান দুখীয়া যে 1250 টকা নহ'লে চলিব নোৱাৰে, হয়নে? হয়নে নহয় বাৰু? কিন্তু নিজেই মোৰ নিজৰে মনত আছে, হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে অৰুণোদয়ত মই 3000 টকা দিম, কৈছিলে নে নাই? এতিয়ালৈকে দিলে নেকি? নাই দিয়া। এতিয়া নিদিয়াৰ কাৰণে মই আপোনালোকক এটা কথা কওঁ, অসম বিধানসভাত মই যদিও এতিয়া অৰুণোদয়ৰ কথা কৈ আছোঁ, অসম বিধানসভাত অসমৰ প্ৰত্যেকগৰাকী মহিলাকে অৰুণোদয় দিব লাগে বুলি, অকল কিছুমানক নহয় সকলোকে দিব লাগে বুলি, আৰু অৰুণোদয়ৰ পইচাটো 3000 টকালৈ বৃদ্ধি কৰিব লাগে বুলি মই অসম বিধানসভাত সদায় চিঞৰি আছোঁ। আপোনালোকে গম পাইছে চাগে, নহয় জানো? 2 নম্বৰ, আপোনালোকে নিশ্চয় গম পাইছে যে বৃদ্ধ মানুহবিলাকক যিটো বৃদ্ধ পেঞ্চন দিয়ে 250 টকা। মই হিমন্ত বিশ্ব শৰ্মাক সুধিছিলোঁ, মই বোলো মই 250 টকা এটা আপোনাক দিম, আপুনি মোক এদিন চলি দেখুৱাওক। আপুনি মোৰ মাক, মই উদাহৰণ দিছোঁ, মোৰ মাক আপুনি 250 টকা দি এমাহ চলিবলৈ দিয়ে, হয়নে? মোৰ দেউতাক আপুনি 250 টকা দি এমাহ চলিবলৈ দিয়ে। 250 টকাটো বেংকত সোমালে নাই বুলি বেটেৰী ৰিক্সাত অহা যোৱা কৰোঁতেই পইচাটো খতম হৈ গ'ল, হয়নে নহয়? কওক আপোনালোকে, হয়নে নহয়? এটা হৰলিক্স, 1 কেজি হৰলিক্সৰ দাম 250 টকাতকৈ 2 টকা বাঢ়িলে দিয়া, হয়নে? হা? তো যি সময়ত হিমন্ত বিশ্ব শৰ্মাৰ একাপ কফিৰ দাম কিজানি 250 টকা নহয় 2500 টকা হ'ব, একাপ কফিৰ দাম কিজানি 2500 টকা হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে পিন্ধা কাপোৰটোৰ দাম কিজানিও অতি কমেও 2.5 লাখ টকা হ'ব, হয়নে নহয়? মই শুনিছোঁ যে হীৰাৰ আঙঠিয়ে 3 কোটি, কি হীৰাৰ কিবা এডাল পিন্ধিয়ে 3 কোটি টকাৰ পিন্ধে কোনোবাই, নামটো কোৱা নাই কাৰো, বুজিলে নাই? 3 কোটি টকা পিন্ধে। সেইখন ৰাজ্যত আমাৰ দেউতা, আমাৰ মা, আমাৰ খুৰীদেউ, আমাৰ দদাইদেউ বৃদ্ধ পেঞ্চনৰ নামত দিয়ে 250 টকা। মই সেইকাৰণে সদায় মিটিঙলৈ ক'লে কওঁ, বোলো চব বুঢ়া মানুহবিলাক মোৰ লগত ওলাওক, বুঢ়ী মানুহবিলাক চব মোৰ লগত ওলাওক, এদিন হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ সন্মুখত বহি দিম, বোলো তোক 250 টকা দিওঁ, তই এদিন চলি দেখুৱা বুলি কওঁ, হয়নে নহয় কওক? যদি সঁচাকৈ দেউতাক বা মোৰ মাক যদি সন্মান কৰিবলৈ হয়, এমাহত বৃদ্ধ পেঞ্চন অতি কমেও টকা 5000 দিব লাগে, লাগেনে নালাগে বাৰু? হা? তেতিয়াহে বোৱাৰীয়েক আৰু পুতেকে মোৰ দেউতাক মৰম কৰিব বেছিকৈ, হয়নে নহয় কথা? 250 টকা হ'লে মানে কিবা কাম হ'ব নেকি? না মিঠাতেল 1 বটল পায়, না হৰলিক্স 1 বটল পায়। আৰে ভাই, আনিবলৈ যাওঁতে যদি একাউণ্টটোলৈ যায় তাতেই খেলা খতম পইচা, হয় নহয়? 250 টকাৰ ভিতৰত, হয় নহয়? বেটেৰী ৰিক্সাখনত গৈ পৰঠা এটা খালে তাৰপিছত আৰু পইচা থাকিব নেকি? হয় নহয়? আহিব নেকি কওক আপোনালোকে? নাই। গতিকে এইটো 250 টকা দি একদম বিৰাট কৈ থাকে আমি বৃদ্ধ পেঞ্চন দিছোঁ, হে আমি বিধৱা পেঞ্চন 300 টকা, অৰুণোদয় 1250 টকা। মোক অলপ আগতে মোৰ বেয়াই লাগি আছিলে, আশা কৰ্মীবিলাকে মোক ইয়াতে সম্বৰ্ধনা জনাইছিলে, ৰান্ধনীসকলে সম্বৰ্ধনা জনাইছিলে। তেখেতসকলে জানে যে আশা কৰ্মীৰ কাৰণে অসম বিধানসভাত আটাইতকৈ চিঞৰি থকা মানুহজনেই হ'ল ৰাইজৰ দলৰ বিধায়কজন। আমি কৈছোঁ যে আশা কৰ্মীবিলাকে কিমান যে কষ্ট কৰে, তাৰ বিনিময়ত টকা 1000 পায়। চলিব পাৰে মানুহ আজিকালি,
মইতো সদায় কৈ থাকোঁ, মই MLA বিলাকক মোকতো বেয়া পায়, চবেই বেয়া পায় তাতে বিধানসভাত, জানেনে নাই? মোক সেইদিনা একেদিনৰ ভিতৰতে 3বাৰ খেদি দিছে বিধানসভাৰ পৰা। গম পাইনে নাই? 3বাৰ খেদিছে। ৰাতিলৈ মোৰ বেমাৰ হৈ গৈছেগৈ, বুজিছে নাই? 3বাৰ। আজিলৈকে চাগে এদিনত এজন বিধায়কক 3বাৰ খেদাৰ ঘটনা এই প্ৰথম জীৱনত ঘটিছে। এদিনতে 3বাৰ খেদিছে, বুজিছেনে নাই? এদিনতে। কেলে?